নমস্কাৰ আপোনালোক সকলোকে স্বাগতম জনাইছো মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ। আজিৰ ভিডিঅ'টোত লৈ আহিছো মই আপোনালোকৰ বাবে ভূগোলৰ বিষয়ত কেইটামান অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ। গতিকে বলকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথম প্ৰশ্নটো হৈছে কোনখন মহাদেশক অন্ধকাৰ মহাদেশ ৰূপে জনা যায়? অপশ্যন ক অষ্ট্ৰেলিয়া, অপশ্যন খ আফ্ৰিকা, অপশ্যন গ এছিয়া এণ্ড অপশ্যন ঘ ইউৰোপ। উত্তৰটো হৈছে অপশ্যন খ আফ্ৰিকা মহাদেশক অন্ধকাৰ মহাদেশ ৰূপে জনা যায়। ২ নম্বৰ প্ৰশ্নটো হৈছে এছিয়াৰ সৰ্ববৃহৎ বৌদ্ধ মঠটো ভাৰতৰ কোনখন ঠাইত অৱস্থিত? অপশ্যন ক বিহাৰ, অপশ্যন খ জম্মু কাশ্মীৰ, অপশ্যন গ হিমাচল প্ৰদেশ এণ্ড অপশ্যন ঘ অৰুণাচল প্ৰদেশ। উত্তৰটো হৈছে অপশ্যন ঘ অৰুণাচল প্ৰদেশত এছিয়াৰ সৰ্ববৃহৎ বৌদ্ধ মঠটো অৱস্থিত। ৩ নম্বৰ প্ৰশ্নটো হৈছে মৰুভূমিৰ এখন সৰু ঠাই য'ত পানী আৰু উদ্ভিদ পোৱা যায় তাক কি বুলি কোৱা হয়? অপশ্যন ক পলয়া, অপশ্যন খ বদ্বীপ, অপশ্যন গ মৰুদ্যান এণ্ড অপশ্যন ঘ মৰীচিকা। উত্তৰটো হৈছে অপশ্যন গ মৰুদ্যান বুলি কোৱা হয়। ৪ নম্বৰ প্ৰশ্নটো হৈছে গোমতী নদী কাৰ উপনদী? অপশ্যন ক গংগা নদীৰ, অপশ্যন খ যমুনা নদীৰ, অপশ্যন গ ব্ৰহ্মপুত্ৰ নদীৰ এণ্ড অপশ্যন ঘ শতদ্ৰু নদীৰ। শুদ্ধ উত্তৰটো হৈছে অপশ্যন ক গংগা নদীৰ উপনদী। ৫ নম্বৰ প্ৰশ্নটো হৈছে হাইগ্ৰগ্ৰাফে কোনটো যোগান ধৰে? অপশ্যন ক উৎক্ষেপণৰ অবিৰত বিৱৰণ, অপশ্যন খ আৰ্দ্ৰতাৰ অবিৰত বিৱৰণ, অপশ্যন গ উষ্ণতাৰ অবিৰত বিৱৰণ এণ্ড অপশ্যন ঘ এইবোৰ এটাও নহয়। উত্তৰটো হৈছে অপশ্যন খ আৰ্দ্ৰতাৰ অবিৰত বিৱৰণ যোগান ধৰে। ৬ নম্বৰ প্ৰশ্নটো হৈছে পৃথিৱীৰ সৰ্ববৃহৎ কমলা ৰপ্তানিকাৰী দেশ কোনখন? অপশ্যন ক আমেৰিকা যুক্তৰাষ্ট্ৰ, অপশ্যন খ অষ্ট্ৰেলিয়া, অপশ্যন গ স্পেইন এণ্ড অপশ্যন ঘ দক্ষিণ আফ্ৰিকা। উত্তৰটো হৈছে অপশ্যন গ স্পেইন পৃথিৱীৰ সৰ্ববৃহৎ কমলা ৰপ্তানিকাৰী দেশ। ৭ নম্বৰ প্ৰশ্নটো হৈছে মানচেষ্টাৰ পৃথিৱীত কিহৰ বাবে বিখ্যাত? অপশ্যন ক কপাহ উদ্যোগ, অপশ্যন খ ৰেচম উদ্যোগ, অপশ্যন গ বেতৰ উদ্যোগ এণ্ড অপশ্যন ঘ চামৰা উদ্যোগ। উত্তৰটো হৈছে অপশ্যন ক কপাহ উদ্যোগৰ বাবে মানচেষ্টাৰ পৃথিৱীত বিখ্যাত। ৮ নম্বৰ প্ৰশ্নটো হৈছে ভাক্ৰা নাংগল বান্ধ কোনখন নদীৰ ওপৰত নিৰ্মাণ কৰা হৈছে? অপশ্যন ক গংগা, অপশ্যন খ যমুনা, অপশ্যন গ সিন্ধু এণ্ড অপশ্যন ঘ শতদ্ৰুত। উত্তৰটো হৈছে অপশ্যন ঘ শতদ্ৰু নদীৰ ওপৰত নিৰ্মাণ কৰা হৈছে। ৯ নম্বৰ প্ৰশ্নটো হৈছে হিমালয়ত অৱস্থিত ভাৰতীয় ভূখণ্ডৰ সৰ্বোচ্চ শৃংগটোৰ নাম কি? অপশ্যন ক অন্নপূৰ্ণা, অপশ্যন খ মাউণ্ট এভাৰেষ্ট, অপশ্যন গ নাংগা পৰ্বত এণ্ড অপশ্যন ঘ মানাছলু। শুদ্ধ উত্তৰটো হৈছে অপশ্যন গ নাংগা পৰ্বত। ১০ নম্বৰ প্ৰশ্নটো হৈছে মধ্য ভাৰতৰ পশ্চিমে বৈ যোৱা বৃহত্তম নদীখনৰ নাম কি? অপশ্যন ক তাপ্তি, অপশ্যন খ গোদাবৰী, অপশ্যন গ নৰ্মদা এণ্ড অপশ্যন ঘ গংগা। উত্তৰটো হৈছে অপশ্যন গ নৰ্মদা মধ্য ভাৰতৰ পশ্চিমে বৈ যোৱা বৃহত্তম নদী। ১১ নম্বৰ প্ৰশ্নটো হৈছে চেন্নাইত অৱস্থিত ভাৰতৰ দীৰ্ঘতম সাগৰ তীৰৰ নাম কি? অপশ্যন ক মেৰিনা সাগৰ তীৰ, অপশ্যন খ এলিয়েটৰ সাগৰ তীৰ, অপশ্যন গ সোণালী সাগৰ তীৰ এণ্ড অপশ্যন ঘ জুহু সাগৰ তীৰ। শুদ্ধ উত্তৰটো হৈছে অপশ্যন ক মেৰিনা সাগৰ তীৰ। ১২ নম্বৰ প্ৰশ্নটো হৈছে ভাৰতৰ সৰ্ববৃহৎ লুণীয়া পানীৰ অশ্বক্ষুৰা হ্ৰদটোৰ নাম কি? অপশ্যন ক কলেৰু হ্ৰদ, অপশ্যন খ পুলিকেট হ্ৰদ, অপশ্যন গ চিল্কা হ্ৰদ এণ্ড অপশ্যন ঘ ভেম্বানাথ হ্ৰদ। উত্তৰটো হৈছে অপশ্যন গ চিল্কা হ্ৰদ ভাৰতৰ সৰ্ববৃহৎ লুণীয়া পানীৰ অশ্বক্ষুৰা হ্ৰদ। ১৩ নম্বৰ প্ৰশ্নটো হৈছে পৃথিৱীৰ সৰ্ববৃহৎ মহাদেশখনৰ নাম কি? অপশ্যন ক দক্ষিণ আমেৰিকা, অপশ্যন খ এছিয়া, অপশ্যন গ আফ্ৰিকা এণ্ড অপশ্যন ঘ উত্তৰ আমেৰিকা। উত্তৰটো হৈছে অপশ্যন খ এছিয়া পৃথিৱীৰ সৰ্ববৃহৎ মহাদেশ। ১৪ নম্বৰ প্ৰশ্নটো হৈছে হেলিৰ ধূমকেতু প্ৰতি কিমান বছৰ মূৰত আৱিৰ্ভাৱ হয়? অপশ্যন ক ৯৯ বছৰ, অপশ্যন খ ৯২ বছৰ, অপশ্যন গ ৮৮ বছৰ এণ্ড অপশ্যন ঘ ৭৬ বছৰ। উত্তৰটো হৈছে অপশ্যন ঘ ৭৬ বছৰৰ মূৰত আৱিৰ্ভাৱ হয়। ১৫ নম্বৰ প্ৰশ্নটো হৈছে কোনটো গ্ৰহৰ সৰ্বাধিক সংখ্যক উপগ্ৰহ আছে? অপশ্যন ক শনি, অপশ্যন খ নেপচুন, অপশ্যন গ বৃহস্পতি এণ্ড অপশ্যন ঘ শুক্ৰ। উত্তৰটো হৈছে অপশ্যন ক শনি গ্ৰহৰ সৰ্বাধিক সংখ্যক উপগ্ৰহ আছে। ১৬ নম্বৰ প্ৰশ্নটো হৈছে কোনটো গ্ৰহত বায়ু নাই? অপশ্যন ক ইউৰেনাছ, অপশ্যন খ বৃহস্পতি, অপশ্যন গ মংগল এণ্ড অপশ্যন ঘ বুধ। শুদ্ধ উত্তৰটো হৈছে অপশ্যন ঘ বুধ গ্ৰহত বায়ু নাই।
17 নম্বৰ প্ৰশ্নটো হৈছে ভাৰতৰ সৰ্ববৃহৎ চিৰিয়াখানাখনৰ নাম কি? অপশ্যন ক কানপুৰ প্ৰাণী উদ্যান, অপশ্যন খ নেহেৰু প্ৰাণী উদ্যান, অপশ্যন গ কলকাতাৰ প্ৰাণী উদ্যান এণ্ড অপশ্যন ঘ জয়পুৰ প্ৰাণী উদ্যান। উত্তৰটো হৈছে অপশ্যন গ কলকাতাৰ প্ৰাণী উদ্যান ভাৰতৰ সৰ্ববৃহৎ চিৰিয়াখানা। 18 নম্বৰ প্ৰশ্নটো হৈছে পৃথিৱীৰ সৰ্ববৃহৎ আৰু ক্ষুদ্ৰতম নদী দ্বীপ ভাৰতৰ ক'ত অৱস্থিত? অপশ্যন ক উৰিষ্যাত, অপশ্যন খ মেঘালয়ত, অপশ্যন গ অসমত এণ্ড অপশ্যন ঘ অৰুণাচল প্ৰদেশত। উত্তৰটো হৈছে অপশ্যন খ মেঘালয়ত পৃথিৱীৰ সৰ্ববৃহৎ আৰু ক্ষুদ্ৰতম নদী দ্বীপটো অৱস্থিত। 19 নম্বৰ প্ৰশ্নটো হৈছে বায়ুমণ্ডলৰ আৰ্দ্ৰতা জোখা যন্ত্ৰটোৰ নাম কি? অপশ্যন ক চাইক্ৰমিটাৰ, অপশ্যন খ এনিমমিটাৰ, অপশ্যন গ লিচিমিটাৰ এণ্ড অপশ্যন ঘ হাইড্ৰমিটাৰ। উত্তৰটো হৈছে অপশ্যন ঘ হাইড্ৰমিটাৰ দ্বাৰা বায়ুমণ্ডলৰ আৰ্দ্ৰতা জোখা হয়। 20 নম্বৰ প্ৰশ্নটো হৈছে পৃথিৱীৰ সৰ্ববৃহৎ মৰুভূমি কোনখন? অপশ্যন ক ছাহাৰা, অপশ্যন খ গোবি, অপশ্যন গ থৰ এণ্ড অপশ্যন ঘ টাকালা মাকান। উত্তৰটো হৈছে অপশ্যন ক ছাহাৰা পৃথিৱীৰ সৰ্ববৃহৎ মৰুভূমি। প্ৰশ্ন উত্তৰবোৰ চাই যদি ভাল পালে তেন্তে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ কৰি যিসকলে এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব। তেতিয়াহে আপোনালোকে আহিবলগীয়া পৰীক্ষাৰ বাবে বহুতো প্ৰশ্ন উত্তৰবোৰ পাই থাকিব। থেংক ইউ।